আলহামদুলিল্লাহি ওয়াহদা ওয়াসসালাতু ওয়াসসালামু আলা মান লা নাবিয়্যা বা'দা আম্মা বা'দ। প্রিয় বন্ধুসকল, আপোনালোকে জানে বহুদিনৰ পৰা তবলিগৰ মৌলানা সাদ সাহাবক লৈ বিতৰ্ক চলি আছে। এই সন্দৰ্ভত আমাৰ অসমৰ জমিয়তৰ মৌলানা আব্দুল কাদের সাহেবে যি বক্তব্য দাঙি ধৰিলে সেইটো আমাৰ কাৰণে বৰ দুখৰ বিষয় হৈছে আৰু কথাখিনি সম্পূৰ্ণ ভিত্তিহীন। কিয়নো তেখেতে কৈ আছে যে মৌলানা সাদ সাহেব অলপ সৰু সুৰা কিবা দুই এটা ভুল কৰিছিল আৰু তেখেতে ৰুজু কৰি লৈছে। আমাৰ প্ৰশ্ন হৈছে যে নবীসকলক লৈ সমালোচনা কৰা, সাহাবাসকলৰ তানকিছ কৰা, মন গঢ়া কোৰআন হাদিছৰ ব্যাখ্যা কৰা, অপব্যাখ্যা কৰা, ওলামাসকলৰ ইনকাম লৈ উপহাস কৰা, মাদ্ৰাছাৰ বিৰুদ্ধাচৰণ কৰা, দিনী শিক্ষা দিনী এলেমৰ বিৰুদ্ধাচৰণ কৰা আৰু ইছলামৰ গোটেই শাখা প্ৰশাখাক লৈ উপহাস কৰা, বিশেষকৈ সৰ্বসন্মত ইছলামিক যিবিলাক বিধান আছে, ফিকহি বিধান, সেই বিধানৰ বিৰুদ্ধাচৰণ কৰা, এইবিলাক ভুল কেনেকৈ সৰু সুৰা ভুল হ'ব পাৰে এইটো আমাক বুজাই দিব। ২ নম্বৰত হৈছে যে মৌলানা সাদ সাহেবে ৰুজু কৰিছে বুলি কৈছে আমাৰ মৌলানা আব্দুল কাদের সাহেবে। যদি ৰুজু সঁচাকৈ কৰিছে তেনেহলে ক'ত ৰুজু কৰিলে, কাৰ সন্মুখত কৰিলে? ৰাজহুৱা কৰক। আপুনি ৰুজু ৩ দিনৰ ভিতৰত ৰাজহুৱা কৰিব লাগে আৰু দাৰুল উলুম দেওবন্দৰ পৰা হ'ব লাগে। দাৰুল উলুম দেওবন্দৰ চিলমহৰ দস্তখত সহকাৰে আপুনি ৰুজুনামা ৩ দিনৰ ভিতৰত ৰাজহুৱা কৰক। এইটো আমাৰ প্ৰত্যাহ্বান। যদি আপুনি ৩ দিনৰ ভিতৰত ৰুজুনামা ৰাজহুৱা নকৰে তেনেহলে আপনি আপনার কথাটো উঠাই লওক। যদি কোনোটাই নকৰে তেন্তে আমি ভাবিবলৈ বাধ্য হম যে আপনিও গুমৰাহৰ সমৰ্থক বুলি, আপনিও গুমৰাহ লোকৰ সমৰ্থন কৰি আছে, তেওঁৰ মানে হৈ আপনি কাম কৰি আছে, এইটো ভাবিবলৈ আমি বাধ্য হম। গতিকে আমি আশা ৰাখিছো আপনি অতি সোনকালে ৩ দিনৰ ভিতৰতে আপনি এই ৰুজুনামাটো ৰাজহুৱা কৰক, এইটো আমাৰ দাবী। মাননীয় জনাব মৌলানা আব্দুল কাদের সাহেব, সাধারণ সম্পাদক সদৌ তঞ্জিমুল মাদাৰিছুল কৌমিয়া, আপনার ওচৰত মোৰ কিছুমান প্ৰশ্ন, আশা কৰো আপুনি প্ৰশ্নবিলাকৰ সঠিক উত্তৰ দিব। আপুনি মিডিয়াৰ আগত কৈছে মৌলানা সাদ সাহেব সৰু সুৰা ভুল কৰিছে আৰু তেওঁ ৰুজু কৰিছে বুলি আপুনি কৈছে। আপনার ওচৰত মোৰ প্ৰশ্ন হল, মৌলানা সাদ সাহেবে নবী সকলৰ ভুল ধৰিছে, মুসা আলাইহিস সালাম, ইউসুফ আলাইহিস সালাম, জাকারিয়া আলাইহিস সালাম, এনেকে আমাৰ নবী হযরত মুহাম্মাদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰো ভুল ধৰিছে। নবী সকলৰ ভুল ধৰিলে এইটো সৰু ভুল, নবী সকলৰ বেয়াদবি কৰা এইটো সৰু ভুল না ডাঙৰ ভুল? আপনি অলপ এইটো বহলাই বুজাই দিব। 2 নম্বরে হল, মৌলানা সাদ সাহেবে কৈছে মক্তব মাদ্রাসার দৰমহা, ইমামতির দৰমহা বেশ্যা নারীর উপার্জনতকৈও জঘন্য। এই মছলাত আপনি কি কয়? মক্তব মাদ্রাসাত পড়াই দৰমহা লোৱা যদি বেশ্যার উপার্জনতকৈও যদি জঘন্য হয় তেনেহলে আপনি শিক্ষা প্রতিষ্ঠান মক্তব দিনী শিক্ষা বোর্ডৰ লগত জড়িত সদৌ অসম তঞ্জিমুল মাদাৰিছে কৌমিয়া মাদ্ৰাছাবিলাকৰ আপনি বোর্ডৰ সাধাৰণ সম্পাদক, এইবিলাক কিয় কৰে? মাদ্ৰাছাত পঢ়াইতো শিক্ষকসকলে ওলামাসকলে দৰমহা লৈ আছে, যিটো দৰমহা বেশ্যাৰ উপাৰ্জনতকৈ জঘন্য। এই লাইনৰ ব্যৱস্থা তেনেহলে আপনি কিয় কৰে? মোবাইল ক্যামেরাওয়ালা মোবাইল পকেটত রাখি নামাজ পড়িলে নামাজ আদায় নহব, এইটো মছলা আপনার মতত কি? কোরআন হাদিসত কি আছে? মোবাইল পকেটত রাখি নামাজ পড়িলে নামাজ হব না নহব? আপনি কি কয়? আপনি কি ফতুয়া দিয়ে? আর যদি মৌলানা সাদ সাহেব এটক যদি নাজাইজ কৈছে, এইটো সৰু ভুল না ডাঙৰ ভুল? এনেকৈ বহুত কোরআন হাদিসৰ ভুল ব্যাখ্যা কৰিছে, মছলা মাসাইলৰ ভুল ব্যাখ্যা কৰিছে, ভুল মছলা বর্ণনা কৰিছে। তবলিগত মছলা ফতুয়া কোৱা নিষেধ। মৌলানা সাদ সাহেব তেওঁ মুফতি নহয়, ফতুয়া কিয় কয়? আৰু তবলিগত ফতুয়া কোৱা নিষেধ, তেওঁ ফতুয়া কিয় কয়? আর ফতুয়াও কয় অবাস্তব ফতুয়া, ভুল ফতুয়া সব। এইবিলাক কথা সৰু সুৰা কেনেকৈ হল?
আপনি এইবিলাক কথা কিয় কৈ আছে? আমি আপোনাৰ ওচৰত অনুৰোধ জনাম, আপনি এই কথাবিলাক মানে সাদ সাহেবৰ সৰু ভুল কেনেকৈ হল কথাবিলাক 3 দিনৰ ভিতৰত আপনি ৰাজহুৱা কৰক। আৰু মাওলানা সাদ সাহেবে ৰুজু কৰিছে, দাৰুল উলুম দেওবন্দে মাওলানা সাদ সাহেবৰ ৰুজু গ্ৰহণ কৰিছে, তাৰ চিল মোহৰ সহ প্ৰমাণ সহ আপনি এইটো ৰাজহুৱা কৰক। 3 দিনৰ ভিতৰত এইটো ৰাজহুৱা কৰক। এইটো যি বিতৰ্ক হৈছে